মাত্ৰ এজন ৰেলৱে কৰ্মচাৰীৰ কাৰণে আজি ভাৰতবৰ্ষৰ প্ৰতিজন ৰেলৱে কৰ্মচাৰী প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। আপুনি প্ৰশংসা কৰক। এই ভিডিঅ'টো চাই যদি আপুনি এটা কমেণ্ট বা ভিডিঅ'টো শ্বেয়াৰ নকৰে তেনেহ'লে আপুনি কৃপণালি কৰিব। কাৰণ এজন ৰেলৱে কৰ্মচাৰীয়ে এজন মাকক মানে ক'ৰ পৰা বচালে সেইখিনি আপুনি সম্পূৰ্ণ ভিডিঅ'টো চালেহে গম পাব। আপোনালোকে বজৰংগী ভাইজান চিনেমা দেখা পাইছে। বজৰংগী ভাইজান চিনেমাত যেনেকৈ মাকে ছোৱালীজনীক ৰেলত তৰিছিল আৰু ভুলবশতঃ ৰেলখন গুচি গৈছিল আৰু অৱশেষত এটা ডাঙৰ চিনেমা, যিটো চিনেমা গোটেই পৃথিৱীৰ মানুহে আপোন লৈছিল, ঠিক তেনেকৈ এটা ডাঙৰ ঘটনাৰ পৰা আজি ভাৰতত এজন ৰেলৱে কৰ্মচাৰীয়ে এজন সৰু গাৰ্ডে বচাব পাৰিলে। ষ্টেচনত গাড়ীখন ৰখোৱাৰ লগে লগে মাকে নিজৰ কেঁচুৱাৰ কাৰণে গাখীৰ ল'বলৈ নামিছিল আৰু হঠাৎ ট্ৰেইনখন এৰি দিলে। তেনে সময়তে মহিলাজনীয়ে কোনো উপায় নাপাই কান্দা আৰম্ভ কৰিলে। ৰেলখন গৈ থকা আৰম্ভ হ'ল আৰু এই কান্দনটো যেতিয়া হঠাৎ এজন গাৰ্ডৰ চকুত পৰিল, গাৰ্ডে বুজি পালে, লগে লগে গাৰ্ডে ট্ৰেইনখন ৰখাই দিলে আৰু এজন মাকক নিজৰ সন্তানক আকৌ কোলাত ল'বৰ কাৰণে সুযোগ দিলে। এনে এটা ভিডিঅ' দেখি মই অত্যন্ত ভাল লাগিছে, গতিকে মই ভিডিঅ'টো আপোনালোকৰ সন্মুখত তুলি ধৰিছো। আপুনি যদি এই ভিডিঅ'টো চাই ভাল পাইছে আৰু ৰেলৱে কৰ্মচাৰীজনৰ এই কামটো যদি আপোনাৰ ভাল লাগিছে তেনেহ'লে আপুনি নিশ্চয় এটা কমেণ্ট কৰিব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। দেখুৱাওক, ৰেলৱে কৰ্মচাৰীৰ ভিতৰত কিছুমান মানুহৰ হৃদয় আছে যিসকলে এনেকা ঘটনাৰ পৰা মানুহক বিভিন্ন সময়ত বচাবলৈ চেষ্টা কৰে বা কেতিয়াবা সফলো হৈ যায়। আজিৰ এই ভিডিঅ'টোত যদি সেই ৰেলৱে গাৰ্ডজনে ট্ৰেইনখন নৰকালে হয়, হয়তো মাক আৰু সন্তানক এইখন পৃথিৱীত বিচ্ছেদ কৰি দিলে হয়, কিন্তু সেই বিচ্ছেদৰ পৰা বচালে মাত্ৰ ভাৰতৰ এজন ৰেলৱে কৰ্মচাৰীয়ে। গতিকে এই ভিডিঅ'টো চাই যদি আপুনি ভাল পাইছে, আপুনি প্ৰশংসা কৰিছে, নিশ্চয় কমেণ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, বেলেগক দেখুৱাব। কাৰণ সৰু সৰু কিছুমান কামে মানুহক মহান কৰি তোলে আৰু এনে এটা মহান কাম কৰিলে যে যিজন মাকে নিজৰ সন্তানক পোৱাৰ আশা বাদ দিব লাগিছিল, সেইজন মাকে আকৌ এজন ৰেলৱে কৰ্মচাৰীৰ কাৰণে নিজৰ সন্তানক আকৌ পাবলৈ সক্ষম হ'ল। তো ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰিব আৰু যদি আমাৰ পেজত নতুনকৈ আহে আমাক উৎসাহ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।